অতি জাগ্ৰত শক্তিপীঠ। এবাৰ শক্তিপীঠৰ পৰা বিগ্ৰহ চোৰে উঠাই লৈ গৈছিল। 1 পৰা 1.5 মাহৰ ভিতৰত পুনৰ চোৰে দেৱালয়ত থৈ গ'ল বিগ্ৰহভাগ। প্ৰবাদ আছে, মা সতী দেৱীৰ নাভি অংশ এই স্থানতে পৰিছিল। সেয়ে 51খন শক্তিপীঠৰ অন্যতম শক্তিপীঠ হৈছে এই শক্তিপীঠ। এই পীঠ স্থানতে মহৰ্ষি বশিষ্ঠই সাধনেৰে সিদ্ধি লাভ কৰিছিল বুলি জনা যায়। আজি ক'ব বিচাৰিছোঁ গুৱাহাটীৰ মাজমজিয়াত লতাশিল খেলপথাৰৰ সমীপতে থকা উগ্ৰতাৰা দেৱালয়ৰ বিষয়ে। যেতিয়া মহাদেৱ শিৱই সতীৰ মৃতদেহ কান্ধত লৈ বিশ্বব্ৰহ্মাণ্ডত তাণ্ডৱ নৃত্য আৰম্ভ কৰিছিল, তেতিয়া যোনি অংশ পৰিছিল নীলাচল পাহাৰত আৰু সতী দেৱীৰ নাভি অংশ পৰিছিল এই স্থানতেই। কোৱা হয়, বশিষ্ঠ মুনিয়ে নীলাচলৰ বুকুত কামাখ্যা মাৰ ওচৰত সিদ্ধি লাভৰ বাবে তপস্যা কৰিছিল। তেতিয়া মায়ে বশিষ্ঠ মুনিক দৰ্শন দি এই স্থানলৈ পঠাই দিছিল। মায়ে কৈছিল, মই সেই স্থানত গুপ্ত অৱস্থাত আছোঁ আৰু তাতে মোক পাব। তাৰ পাছত বশিষ্ঠ মুনিয়ে এই স্থানলৈ আহি সিদ্ধি লাভৰ বাবে তপস্যা কৰিলে। তেতিয়া মায়ে 3টা ৰূপত বশিষ্ঠ মুনিক দৰ্শন দিলে। নীল সৰস্বতী, দক্ষিণাকালী আৰু মা চামুণ্ডা ৰূপত বশিষ্ঠ মুনিক দৰ্শন দিছিল। লগতে দিছিল বীজ মন্ত্ৰ। আৰু তেতিয়াৰে পৰা মাক আৰাধনা কৰি অহা হৈছে। 2018 চনত উগ্ৰতাৰা দেৱালয়ৰ বিগ্ৰহভাগ চুৰি হৈছিল। কিন্তু 1 পৰা 1.5 মাহৰ পাছত মা পুনৰ আগৰ স্থানলৈ ঘূৰি আহিল। ইতিহাস অনুসৰি উগ্ৰতাৰা দেৱালয় স্থাপন কৰিছিল সতী জয়মতীৰ 2য় পুত্ৰ আহোম স্বৰ্গদেউ শিৱসিংহই। এই স্থানতে মন্দিৰ নিৰ্মাণৰ 3 বছৰ পূৰ্বে স্বৰ্গদেউ শিৱসিংহই খন্দুৱাইছিল জোৰপুখুৰী। এই জোৰপুখুৰীয়ে সকলো দৰ্শনাৰ্থীকে সদায় আকৰ্ষণ কৰে। অতি জাগ্ৰত শক্তিপীঠ। এবাৰ শক্তিপীঠৰ পৰা বিগ্ৰহ চোৰে উঠাই লৈ গৈছিল। 1 পৰা 1.5 মাহৰ ভিতৰত পুনৰ চোৰে দেৱালয়ত থৈ গ'ল বিগ্ৰহভাগ। প্ৰবাদ আছে, মা সতী দেৱীৰ নাভি অংশ এই স্থানতে পৰিছিল। সেয়ে 51খন শক্তিপীঠৰ অন্যতম শক্তিপীঠ হৈছে এই শক্তিপীঠ। এই পীঠ স্থানতে মহৰ্ষি বশিষ্ঠই সাধনেৰে সিদ্ধি লাভ কৰিছিল বুলি জনা যায়। আজি ক'ব বিচাৰিছোঁ গুৱাহাটীৰ মাজমজিয়াত লতাশিল খেলপথাৰৰ সমীপতে থকা উগ্ৰতাৰা দেৱালয়ৰ বিষয়ে। যেতিয়া মহাদেৱ শিৱই সতীৰ মৃতদেহ কান্ধত লৈ বিশ্বব্ৰহ্মাণ্ডত তাণ্ডৱ নৃত্য আৰম্ভ কৰিছিল, তেতিয়া যোনি অংশ পৰিছিল নীলাচল পাহাৰত আৰু সতী দেৱীৰ নাভি অংশ পৰিছিল এই স্থানতেই। কোৱা হয়, বশিষ্ঠ মুনিয়ে নীলাচলৰ বুকুত কামাখ্যা মাৰ ওচৰত সিদ্ধি লাভৰ বাবে তপস্যা কৰিছিল। তেতিয়া মায়ে বশিষ্ঠ মুনিক দৰ্শন দি এই স্থানলৈ পঠাই দিছিল। মায়ে কৈছিল, মই সেই স্থানত গুপ্ত অৱস্থাত আছোঁ আৰু তাতে মোক পাব। তাৰ পাছত বশিষ্ঠ মুনিয়ে এই স্থানলৈ আহি সিদ্ধি লাভৰ বাবে তপস্যা কৰিলে। তেতিয়া মায়ে 3টা ৰূপত বশিষ্ঠ মুনিক দৰ্শন দিলে। নীল সৰস্বতী, দক্ষিণাকালী আৰু মা চামুণ্ডা ৰূপত বশিষ্ঠ মুনিক দৰ্শন দিছিল। লগতে দিছিল বীজ মন্ত্ৰ। আৰু তেতিয়াৰে পৰা মাক আৰাধনা কৰি অহা হৈছে। 2018 চনত উগ্ৰতাৰা দেৱালয়ৰ বিগ্ৰহভাগ চুৰি হৈছিল। কিন্তু 1 পৰা 1.5 মাহৰ পাছত মা পুনৰ আগৰ স্থানলৈ ঘূৰি আহিল। ইতিহাস অনুসৰি উগ্ৰতাৰা দেৱালয় স্থাপন কৰিছিল সতী জয়মতীৰ 2য় পুত্ৰ আহোম স্বৰ্গদেউ শিৱসিংহই। এই স্থানতে মন্দিৰ নিৰ্মাণৰ 3 বছৰ পূৰ্বে স্বৰ্গদেউ শিৱসিংহই খন্দুৱাইছিল জোৰপুখুৰী। এই জোৰপুখুৰীয়ে সকলো দৰ্শনাৰ্থীকে সদায় আকৰ্ষণ কৰে।